আমোলা বিষয়ে যে নিৰীক্ষণ কৰিব সেইটো নহয়, কি কাম হৈছে, ক'ত হ'ব, কেনেকৈ হৈছে, মানুহে ধন পাইছে নে নাই পোৱা, সেই গাঁও সভাখনক অধিক শক্তিশালী কৰি তোলা হ'ব। অৰ্থাৎ সেই গাঁও সভাৰ আমিও এজন ৱাই হিচাপে সদস্য হ'ব পৰা আমাৰ সাংবাদিক বন্ধুসকল আছে বা যি অনুষ্ঠান চাই আছে তেখেতসকল। অৰ্থাৎ ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে গাঁৱৰ ৰাইজে নিজেই সিদ্ধান্ত ল'ব ক'ত কি হ'ব, আৰু গাঁৱৰ ৰাইজে নিজেই ক'ব যে এই পথটো যে 1 লাখ টকা যে কৰা হৈছে, ইমান শ্ৰমিকেহে দেখোন কাম কৰিছিল, ইয়াত 1 লাখ টকা হৈছে জানো খৰচ। সেই নিৰীক্ষণৰ যিটো শক্তি, সেই শক্তিটো বিকেন্দ্ৰীকৰণ কৰি আমাৰ ৰাইজৰ হাতলৈ যাব। কিন্তু আমোলা বিষয়ৰ মানে এনেকুৱা ফাইলৰ ভিতৰত আবদ্ধ এটা বস্তু নহয়। আৰু আগতে দেখিছিলোঁ যে কংগ্ৰেছৰ দিনত কি হয়, বোলে কি হ'ল, এটা হেৰি খান্দি দিয়া হওক, কংগ্ৰেছৰ দিনত তেনেকুৱা ঘটনা ঘটিছে আমাৰ অসমতে। এটা পুখুৰী খান্দি দিয়া হওক, তাত মাছ পুঠি পোহা হ'ব। তাৰপিছত আকৌ কংগ্ৰেছৰ নেত্ৰীসকলে তাত কি কৰিছিল যে নহয়, ইয়াত বোলে গৰু ছাগলী পৰি হেৰি হৈছে, মৃত্যু হৈছে, এইটো পুতি পেলোৱা হওক। ফাইলতে খন্দা হ'ল, ফাইলতে পুতি পেলোৱা হ'ল, অৰ্থাৎ মাটি ভাগি থাকিল। তেনেকুৱা ধৰণৰ নজিৰো হৈছিল। কিন্তু এতিয়া তেনেকুৱা নহয়। ইয়াৰ নিৰীক্ষণ কৰিব আমাৰ মোদী ডাঙৰীয়াৰ বিগত 11 বছৰৰ দৰেই যিটো আৰু অধিক শক্তিশালী কৰিছে। নিৰীক্ষণৰ গাঁও সভাক শক্তিশালী কৰা হৈছিল নৰেন্দ্ৰ মোদীদেৱে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই। এতিয়া সেই যিটো গ্ৰাম সভাৰ শক্তি আৰু বৃদ্ধি কৰা হ'ব, কিছু সিদ্ধান্ত গাঁওবাসীয়ে ল'ব যে ক'ত হ'ব। আমাক এতিয়া এই পথটো নিৰ্মাণ কৰিব লাগে নে আমি বোলে জলাশয়টো, আমাৰ গাঁৱত বৃহৎ জলাশয় এটা মেটেকা বা পানী বিভিন্ন ধৰণৰ জাজিৰে আৱৰ্জনাৰে পোত খাই আছে, এইটো আমি পুনৰুজ্জীৱিত কৰোঁ। সেই সিদ্ধান্ত গাঁৱৰ ৰাইজে ল'ব, গাঁৱৰ ৰাইজে প্ৰস্তাৱ আগবঢ়াব। গতিকে এই কথাটো খুবেই গুৰুত্বপূৰ্ণ। আমাৰ জানে যে জলশক্তি বা জলসম্পদৰ উন্নয়ন আমাৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দিশ। গতিকে এই কথাটোৰ উপৰিও আন্তঃগাঁথনি উন্নয়নত আমাৰ বিশেষভাৱে এই আঁচনি গ্ৰহণ কৰা হৈছে। এক্ট হিচাপে ইতিমধ্যে গৃহীত হৈছে। এতিয়া সামাজিক আৰু কাৰ্যক্ষমতা মূল্যায়নে পুৰণি ব্যৱস্থাটোত থকা যি অন্তৰ্নিহিত গাঁথনিগত ত্ৰুটি আছিল, বিচ্যুতি আছিল, সেইবিলাক এইখনে সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাব। এতিয়া কথা হ'ল যে সময়ৰ সৈতে আমি সলনি হৈ আহিছোঁ। বিকশিত অসম, বিকশিত ভাৰতত স্বপ্ন যিদৰে অসমবাসী দেখিছোঁ,